পৰৱৰ্তী অহা 22 তাৰিখে আমি বিজেপিত জইন কৰাৰ কথা চিন্তা কৰিছোঁ আৰু ফাৰ্ষ্ট কথা হ'ল কংগ্ৰেছত 16 চনত যোগদান কৰিছিলোঁ তেতিয়া ৰিপুন বৰা আছিল প্ৰেছিডেণ্ট যেতিয়া জইন কৰিছিলোঁ তেতিয়া অঞ্জন দত্ত আছিল প্ৰেছিডেণ্ট তাৰপিছত ৰিপুন বৰা আহিল তাৰপিছত ভূপেন বৰা তে গোটেই বিজেপিতো আছিলোঁ কিছুদিন তাৰ আগত 15 পৰা 16 লৈকে এটা কথাই লক্ষ্য কৰিলোঁ কংগ্ৰেছ দলে যিবিলাক কথা কয় তাত কৰবাত অসমীয়া জাতিৰ কাৰণে সম্পূৰ্ণভাৱে গোটেই কামখিনি কৰি নিদিয়ে উদাহৰণস্বৰূপে ভাৰত স্বাধীনতা কংগ্ৰেছে কৰিছিল ভাৰতত স্বাধীনতা কংগ্ৰেছে আনিছিল কিন্তু 370 লগাই থৈ দিছিল আৰু অসম চুক্তি কৰিছিল তাৰ লগত কিন্তু IMDT আনি দিছিল যিবিলাক মানুহক সৰু সৰু গৰীব মানুহক যিবিলাক সহায় কৰি আছে কংগ্ৰেছৰ দিনতো কৰিছিল কিন্তু সেইবিলাক দেখা গৈছিল যে ইনডাইৰেক্টলি গোটেই বেলেগে পায় গৰীবে সেই বস্তুখিনি নাপায় এতিয়া বিজেপিৰ দিনত ডাইৰেক্টলি পায় এই কংগ্ৰেছৰ যে নীতিবিলাক বিশেষকৈ তাৰ উপৰিও ৰাম সৰুৰ পৰা জন্মৰ পিছতে ৰামৰ কথা শুনি আছোঁ মা দেউতাই কৈছে শিক্ষাগুৰুৱে কৈছে আন সকলোৱে কৈছে ৰাম মন্দিৰ আমি কিন্তু ৰাম মন্দিৰ দেখা পোৱা নাছিলোঁ ৰাম মন্দিৰ হোৱাৰ পিছত কংগ্ৰেছৰ এইটো এটা ব্লাণ্ডাৰ মিষ্টেক হৈছে আমিতো হিন্দু মুছলমান সকলোৱে আছে কংগ্ৰেছত বিজেপিতো আছে হিন্দু মুছলমান এতিয়া দেখা পাই আছোঁ যে আমি হিন্দুবিলাকক যেতিয়া গাঁৱলৈ যাওঁতে হিন্দু এজনে প্ৰশ্ন কৰে ৰাম মন্দিৰত কংগ্ৰেছ কিয় নগ'ল আমাৰ কাৰণে অসুবিধা হৈ যায় এই নীতিটো তেওঁলোকে যিটো সিদ্ধান্ত লৈছে এইটো আচলতে বৰ মহাপাপী বুলি ক'ম মহাপাপী কাম এটা কৰিছে তেওঁলোকে আৰু সেইটোৰ কাৰণে মই এই তাৰ পিছৰ পৰা আমি আমাৰ সোনিয়া গান্ধী নাযায় ৰাহুল গান্ধী নাযায় প্ৰতিনিধি যাব পাৰিলে হয় ৰাম মন্দিৰত তেওঁলোকে অপমান হ'ব বুলি ভয় কৰি যদি যোৱা নাই প্ৰতিনিধি হয়তো যাব পাৰিলেহেঁতেন